ইউটিউব চেনেল। তো আপোনালোকে নিশ্চয় খবৰ চবৰ পাইছেই যে বৰ্তমান আমাৰ গুৱাহাটীৰ কি চিটুৱেশ্যন হৈ আছে গাড়ীৰ, আৰু তাতে আকৌ অসম চৰকাৰে বিৰাট এটা ডাঙৰ সিদ্ধান্তও লৈছে। তো বহুত মানে বেয়া খবৰ আমাৰ ড্ৰাইভাৰবিলাকৰ কাৰণে, কাৰণ এনেই লাইন বেয়া হৈ আছে। তো আকৌ চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে, আপোনালোকে শুনা পাইছে না নাজানো, কাৰণ নিউজত দি আছে, তো শুনা পাব লাগে। তো ময়ো ভাবিলোঁ যেন এটা ভিডিঅ' বনাই দিওঁ আৰু মানুহবিলাক সাৱধান হৈ থাকক, কাৰণ বহুতেই নাজানিবলৈ পাৰে, কিছুমানে নিউজ নাচায়, কিছুমানে চায় যেনেকৈ, আৰু কিছুমানে মোৰ ভিডিঅ' চায়। তো মই মোৰ ভিডিঅ' মাধ্যমতে অলপ জনাই দিব খুজিছোঁ যে আমাৰ যিটো অটো হওক বা বাইক হওক বা 4 চকা হওক, যোনে যোনে ড্ৰাইভাৰবিলাকে চলাই আছে গুৱাহাটী চিটিত বা অন্য চিটিত, তেওঁলোকৰ কাৰণে মানে এটা ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে যে অ'লা হওক, উবেৰ হওক বা ৰেপিড' হওক, এই গোটেইকেইটা বা অন্য কিছুমান এপ হওক, মানে এই গোটেই প্লেটফৰ্মকেইটাৰ ওপৰত চৰকাৰে এটা নতুন সিদ্ধান্ত উলিয়াইছে। সিদ্ধান্তটো মানে বিৰাট ডাঙৰ মানে কেনেকুৱা চাওক, বৰ্তমান এতিয়া আমি ধৰি লওক এজেগাত বুক কৰিলে কাষ্টমাৰ আমি যাওঁ জল্দি, বা কেতিয়াবা বৰষুণ দি আছে, বৰষুণ দিলে গুৱাহাটীত অলৰেডি পানী হয়, চবেই জানে, আৰু তেতিয়া মানে গাড়ী পোৱাটো বিৰাট অসম্ভৱ হৈ যায়, কাৰণ পানী দি গাড়ী নিবলৈও চবেই নোখোজে। ধৰি লওক এতিয়া কোনোবা এজন কাষ্টমাৰ ইমাৰ্জেঞ্চি ক'ৰবাত যাব লাগে, তো অটো হওক, বাইক হওক বা 4 চকা হওক বুক কৰিবলগীয়া হ'লে তেওঁ কি কৰে, ধৰি লওক য'ত চাৰ্জ দেখাই আছে আপোনাৰ 120 টকা, তাত তেওঁলোকে 50 টকা এটা বঢ়াই দিয়ে, যাতে গাড়ীখন পটকতে আহে আৰু তেওঁ জল্দি গৈ পায়। সেইকাৰণে এক্সট্ৰা এটা এড কৰিবৰ কাৰণে অপশ্যন ৰাখিছিল, ৰেপিড' হওক, অ'লা হওক, উবেৰ হওক। তো এতিয়া আমাৰ চৰকাৰে ঘোষণা কৰিছে যে কোনো ধৰণৰ প্লেটফৰ্মত তেনেকুৱা এক্সট্ৰা টিপছ হওক বা এক্সট্ৰা পে'মেণ্ট হওক বা এক্সট্ৰা কমিশ্যন হওক, মানে কোনো ধৰণৰ দিব নোৱাৰিব। যোনটো লিগেল দেখাব কাষ্টমাৰৰ পৰা, আমি সেইটোৱে ল'ব লাগিব। বৰ্তমান চৰকাৰে যোনটো ঘোষণা কৰিছে, তো এইটো ঘোষণা কৰিলেতো আমাৰ ড্ৰাইভাৰবিলাকৰ মানে যে আমি গাড়ী এখন লৈ আমি জীৱনটো কটাই আছোঁ, ধৰি লওক কিছুমানে EMIত লৈছে গাড়ীখন, তেওঁ 2 পইচা কমাব কেনেকৈ? বৰ্তমান চিটুৱেশ্যন এনেকুৱা হৈছে, গুৱাহাটী গাড়ী আছে 50%, 40%, আৰু 60% গাড়ী বাহিৰৰ, পূৰা বাহিৰৰ। আপোনালোকে চাব, নাম্বাৰ প্লেটবিলাক দেখা পাব, 14, 16, 18 তেনেকুৱা গাড়ী সোমাই আছে অলৰেডি আমাৰ গুৱাহাটীৰ ভিতৰত। তো সেইকাৰণে অলৰেডি আমাৰ বহুত বেয়া হৈ আছে লাইনটো, তাতে আকৌ চৰকাৰে দিলে ঘোষণা কৰি। তো এতিয়া আমাৰ ড্ৰাইভাৰবিলাক কি কৰিব? আৰু যদি আপুনি ভাবিছে যে সেইটো উঠাই দিছে দিয়ক, আমি কাষ্টমাৰৰ পৰা এক্সট্ৰা খুজিম যে এক্সট্ৰা 50 টকা দিব লাগিব বা 100 টকা দিব লাগিব, সেইটো সুধিলে তাতকৈ ডবল প্ৰব্লেম হ'ব আপোনালোকৰ। কাৰণ চৰকাৰে কৈ দিছে যে কোনো চালকে যদি বুকিং কৰাৰ পাছত যে ফোন কৰি পেলাই কয় যেন মোক এক্সট্ৰা পে'মেণ্ট ডিমাণ্ড কৰে, এক্সট্ৰা পে'মেণ্টৰ কাৰণে, তো কমপ্লেইন কৰিব দিছে। 100 বা পুলিচ নম্বৰ যিমানেই হয় কমপ্লেইন কৰিব দিছে, তেওঁ আইনমতে দণ্ডনীয় আৰু ধাৰাশাস্তি পাব। চৰকাৰে ঘোষণা কৰা মতে আৰু নকৰিব, মোৰ মতে ড্ৰাইভাৰবিলাকক কৈ দিছোঁ, কাৰণ বৰ্তমান চিটুৱেশ্যন বহুত বেয়া, ঠিক গম পাইছে? তো আপোনালোকে কি কৰিব, যেতিয়া ভাড়াত, মোৰ মতে কৈছোঁ দেই, আপোনালোকৰ অপ'নেণ্টটো বেলেগো হ'ব পাৰে, যদি আপুনি যেতিয়া বুকিংটো আহিব আগত চাই ল'ব, টাইম লাগক অলপ, চাই ল'ব যে ক'ত যাব, কিমান দেখাইছে, কিমান পিক আপ আছে, যে আপোনাৰ এইটো ভাড়াত পোচায় নোপোচায়। যদিহে পোচায় তো আপুনি একচেপ্ট কৰিব, বোলে এইটো একচেপ্ট কৰিলোঁ, এতিয়া কাষ্টমাৰৰ পৰা এক্সট্ৰা পে'মেণ্ট খোজোঁ, সেইটো কৰি নিজৰ ID টো ব্লক নকৰিব। 2 নম্বৰত যোনটো ড্ৰাইভিং লাইচেঞ্চ সেইটো চিজ নকৰাব, আৰু নিজে থানাত যাবৰ কাৰণে ৰেডি নহ'ব, আৰু গাড়ীখন বচাই থাকিব। কাৰণ গাড়ীখন যেতিয়া চৰকাৰে জব্দ কৰাব না, পইচা হ'লেহে ওলাব, বিনা হেৰিয়ত নোলায়। আৰু কিমান দিন ৰাখে সেইটোতো আপোনালোকে নাজানেই। তো অনুগ্ৰহ কৰি ফ্ৰীটো চাই ল'ব, কাৰণ ৰেপিড' আজিকালি বহুত বেয়া দি আছে, আপোনালোকে গম পায় 65লৈকে আহি গৈছে বৰ্তমান। তো আগতে 80 টকা লাষ্ট আছিল, এতিয়া 65ত আহিছে। তো আৰু কেনেকুৱা কমে কি ঠিক, কাৰণ গাড়ী মানে মই ডিলাৰত গাড়ীবিলাক যোনে লয়, মই তাক কিনাই দিওঁ না, ডিলাৰৰ ল'ৰাটোৱে মোক কৈছে ডেইলি বোলে 100+ গাড়ী গৈ আছে গুৱাহাটী চিটিত, নতুন।
তো তেন্তে আমাৰ গাড়ী লৈ কি লাভ আছে কাৰণে কৈছোঁ, অলপ চাই চিন্তি গাড়ী চলাব, বুকিংবিলাক চাই ল'ব। আৰু মই আজি 3-4দিনমান ধৰি লক্ষ্য কৰি আছোঁ লাইনটো বহুত বেয়া হৈ আছে। মানে বেয়া হৈ থকা কাৰণটো আছে, কিছুমান ড্ৰাইভাৰ আছে লাইচেঞ্চ বেলেগৰ, তেওঁলোকৰ পৰিয়ালৰ লাইচেঞ্চ কাৰোবাৰ হয়, ৰেপিড' ID খুলিছে বা উবেৰ ID খুলিছে আৰু তেওঁ গাড়ী চলাই আছে। যদি পুলিচেতো ধৰিব, এতিয়াতো ষ্টাৰ্ট হ'লেই না, চৰকাৰে ঘোষণা কৰাৰ পিছত তেতিয়াতো ধৰিব। ধৰক, ধৰি পেলাই ভালকৈ দিয়ক, তেতিয়া গম পাব যে বেলেগৰ লাইচেঞ্চ, তেওঁৰ লাইচেঞ্চটো নাই অলৰেডি, বেলেগৰ লাইচেঞ্চ দি ৰেপিড' চলাই আছে গুৱাহাটীত আহি, তো আমাৰ ভাড়া ক'ত হ'ব? হা, আৰু ভাড়া আৰু বেয়া হ'ব। বৰ্তমানটো চিটুৱেশ্যন বেয়াই, তো আৰু চিটুৱেশ্যন বেয়া হ'ব যদিহে এনেকৈ বাহিৰৰ পৰা গাড়ী আহি নন ষ্টপ যদি 100খনৰ ওপৰত গাড়ী চলে গুৱাহাটী চিটিত, তো আমাৰ গতি বহুত বেয়ালৈ গৈ আছে। তো মই এটাই কথা ক'ব যাওঁ, চৰকাৰে যিখিনি কথা কৈছে নিয়ম মানক, আৰু আমাৰ যিখিনি গুৱাহাটী চিটিৰ লোকেল হয় তেওঁলোককো কথা এটা ক'ব যাওঁ যে একদিন বন্ধ দিয়ক, বন্ধ দি পেলাই আমাৰ ড্ৰাইভাৰ সন্থা যিখিনি গুৱাহাটী হয় লোকেলখিনি এটা মিটিং পাতক, আৰু যিমান বাহিৰৰ গাড়ী সোমাই আছে চাফা কৰি দিব লাগে। তো যদি মতামত আছে মোক ভিডিঅ' কমেণ্টত ক'ব, আৰু একেলগে আমি সাহাৰ্য কৰি পেলাই এইটো ছল্ভ কৰিব লাগিব। কাৰণ চৰকাৰেতো হেৰি নকৰে, যোনটো এতিয়া নিউজ আহি আছে সেইটোত কৰিব যে আপুনি যদি 10 টকা বেছি লয় তাত ধৰিব, কিন্তু গাড়ী যে বেলেগ সোমাইছে এইটো নধৰে। তো মই সেইটো কাৰণে এটা সৰু সুৰা ভিডিঅ' বনাব আহিলোঁ, কাৰণ আপোনালোকৰ নিজৰ মৰ্জি, বাকী যিখিনি বিচাৰে তো গাড়ী আৰু ধৰিবতো যিটো ফিক্স আছে। তো আজি সাৱধান, কাষ্টমাৰ পৰা যাতে এক্সট্ৰা ডিমাণ্ড নকৰে, কাৰণ ডিমাণ্ড কৰিলে এতিয়া পুলিচে হাৰাশাস্তি কৰিব, আৰু কাষ্টমাৰে জানেই যিমান কম পায় সিমান ভাল পায়। সেইকাৰণে অলপ চাই চিন্তি গাড়ী চলাওক, আৰু লাইচেঞ্চ হ'লেহে গাড়ী চলাব, বিনা লাইচেঞ্চত গাড়ী নচলাব। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নেক্সট কিবা আপডেট যদি পাৰোঁ মই আপোনালোকক ক'ম, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহে নেক্সট আপডেট পাব। কাৰণ এতিয়া চৰকাৰে ঘোষণাহে কৰিছে, আৰু RTOই কি কয় এতিয়া যিখিনি জনাব মই আপোনালোকক আপডেট দি থাকিম। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় জুবিন দা, বাই বাই।